দায়িত্ব আৰু কৰ্তব্যবোৰ পেণ্টৰ জেপত লৈ ঘূৰি ফুৰা এজন ল'ৰাৰ জীৱন বাৰু কিমান মৰহীন হ'ব পাৰে। জীৱন নাৱৰ সুখ আৰু দুখৰ নাৱত নাও মেলি দিয়ে এজন নাৱৰীয়া যুৱকৰ যেন সুকীয়া কাহিনী লৈ আজি আমি উপস্থিত হৈছোঁ এয়া যোৰহাটৰ সদাব্যস্ত চক বজাৰৰ এয়া মাজমজিয়াত আৰু আমি আছাম ফ্লাইছৰ দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিছোঁ এজন যুৱকৰ প্ৰকৃত অসমীয়াগিৰিৰ প্ৰকৃত কাহিনী। আছাম ফ্লাইছৰ প্ৰত্যেকজন দৰ্শকক মই ৰিয়াই জনাইছোঁ আন্তৰিক স্বাগতম আৰু লৈ আহিছোঁ আজি এক বিশেষ আৰু ব্যতিক্ৰমী অনুষ্ঠান। যোৰহাটৰ সদাব্যস্ত বাণিজ্য কেন্দ্ৰ এই চক বজাৰত নিশ্চয় আপুনি আহিছে। কেতিয়াবা যদি আপোনাৰ মন পচন্দৰ কাপোৰ ক্ৰয় কৰিবলৈ কেতিয়াবা প্ৰসাধন সামগ্ৰীৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী আপোনালোকে ইয়াৰ বিভিন্ন বজাৰৰ পৰাই ক্ৰয় কৰিছে। কিন্তু জানেনে ইয়াত এজন কবিৰ ঘৰ। হয়, সাহিত্য আৰু সংস্কৃতিৰ চৰ্চাৰে তেওঁৰ পেছাৰ জীৱনৰ পৰা ওলাই আহি তেওঁক সংস্কৃতিক এক নতুনত্বৰ নাম দিছে আৰু 10জন আচলতে যুৱকৰ বাবে দেখুৱাইছে প্ৰকৃত অসমীয়াগিৰিৰ আদৰ্শ। হয়, এয়াই কবিৰ ঘৰ, য'ত কবি এজন সাহিত্য অনুৰাগী, খাটি খোৱা প্ৰকৃত অসমীয়া। পেছাত তেওঁ এজন ছেলছমেন এই দোকানখনৰ। কিন্তু তেওঁ জানে জীয়াই থাকিবলৈ বহুত বেছি বস্তুৰ প্ৰয়োজন নহয়, আৱশ্যক নহয় এটা ডাঙৰ বৃত্তিৰ। প্ৰিয় দৰ্শক, আজি আমি এয়া কবিৰ ঘৰলৈ সোমাই আহিছোঁ। এই বিজয় স্তৰতে আমাৰ কবিৰ ঘৰ। কবিক নিশ্চয় আপোনালোকে বিভিন্ন মঞ্চত দেখা পাইছে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত তেওঁ সাহিত্য আৰু সংস্কৃতিক অসমীয়াৰ এক নতুনত্ব নাম দি আগবাঢ়ি গৈছে। আমাৰ মাজত আছে সেয়া সকলোৰে এখন চিনাকি মুখ ধন দাস। ধন দা, স্বাগতম জনাইছোঁ। নমস্কাৰ। গতিকে আপোনাৰ পৰিচয় আমাৰ দৰ্শকসকলক দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ। পৰিচয় বুলি একো নাই আৰু সাহিত্য বুলিও একো নাই। সকলোখিনি কাম সদায় ব্যস্ত আমি। ভোকৰ বাবে সকলোৱে সকলো কৰে, কাম ভোকৰ বাবেই কৰে। পৃথিৱীৰ আটাইতকৈ ডাঙৰ সত্যই হ'ল ভোক। গতিকে ভোকৰ বাবে সকলোৱে ষ্ট্ৰাগল কৰিব লাগে, অসমীয়াত সংঘৰ্ষ কৰিব লাগে। আমিও সংঘৰ্ষ কৰি আছোঁ। কাপোৰ বেচিছোঁ, আহক বাইদেউ, হ'ব বাইদেউ, নহ'ব বাইদেউ কৈছোঁ। দিনটো আমাৰ আৰু ৰাতিলৈ গৈ সাহিত্য ভাল লাগে। আচলতে তেজত আছে নেকি বস্তুটো, তেজত থকাৰ বাবে সাহিত্যৰ প্ৰতি সেই টানটো আছে। ৰাতি 2টা বজাত উঠি হ'লেও 2টা লাইন লিখিবলৈ যত্ন কৰিছোঁ, সিমানে। ইমান সদায় ব্যস্ত আপুনি, আপোনাৰ এই কামটোক যথেষ্ট আমি শ্ৰদ্ধা কৰোঁ আৰু আপুনি আজি 10জন অসমীয়াৰ বাবে উদাহৰণ হিচাপে, একদম প্ৰকৃত অসমীয়া হিচাপে থিয় দিবলৈ কিন্তু আপুনি সক্ষম হৈছে। সেয়া আপুনি অনুমান কৰিছেনে আমি নাজানো বাৰু, কিন্তু কি ক'ব বাৰু আপোনাৰ জীৱিকাটোক লৈ? আপোনাৰ প্ৰশ্নটোৰ উত্তৰ হ'ল অনুমান কৰিবলগীয়া একো নাই। ভোকৰ বাবে সকলোৱে কাম কৰে। প্ৰথম কথা ভোক, দ্বিতীয় কথা পৰিয়াল, দায়িত্ব, সকলোখিনি পালন কৰিব লাগিব। আমি কাম কৰিছোঁ ভোকৰ বাবে, আমি কাম কৰিছোঁ পৰিয়ালৰ বাবে, কাম কৰিবই লাগিব। প্ৰথম কথা কাম আৰু ভোক। সেয়ে অনুমান ৰাইজে কৰিব, আপোনাৰ কামে কৰিব। আমাক কোৱা হৈছে অসমীয়া ল'ৰাই কাম কৰিবলৈ লাজ কৰে, ভয় কৰে, কুণ্ঠাবোধ কৰে। কিন্তু আপুনি আজি প্ৰকৃত অসমীয়া এজন হৈ সাহিত্য চৰ্চা যেনেদৰে বৰ্তি ৰাখিছে, তেনেদৰে কিন্তু আপুনি জীৱিকা এটাকো শ্ৰদ্ধাৰে আচলতে আঁকোৱালি লৈছে এইটো জীৱিকা। এইখিনি আচলতে দায়িত্ব। মই যদি এইটো কাম নকৰোঁ, হয়তো মোৰ হাতত ভাত নাথাকিব মোৰ ঘৰত। কথাখিনি তেনেদৰে ভাবোঁ। আৰু আন 10জনক আপুনি কি ক'ব? আন 10জনক ক'বলৈ আচলতে অসমীয়া বুলি কথা এটা নাই, আমি কাম কৰিব লাগে সকলোৱে। তাৰমানে কামৰ সৰু বৰ নাই, আমি ডাঙৰ হওক সৰু হওক সকলো কামক শ্ৰদ্ধা জনাই আমি আমাৰ দায়িত্বৰ আগবাঢ়িব লাগে। শ্ৰদ্ধাৰে কৰিব লাগে, সৰুৱে হওক বৰেই হওক। ঠেলা চলালেও শ্ৰদ্ধাৰে চলাব লাগিব, বা ঘাঁহ কাটিলেও তাক সেই সমহেৰিয়াৰে কৰিব লাগিব, কাটিব লাগিব ঘাঁহ। তেতিয়াহে গৰুজনীক দিবলৈ ভাল লাগিব। কথাখিনি তেনেদৰে। আপোনাৰ দৰে হয়তো হাজাৰজনে এনেকৈ খাটি খাইছে, কিন্তু আমি আপোনাৰ ওচৰলৈ অহা একমাত্ৰ কাৰণ যে সাহিত্য জগতত বা সংস্কৃতি জগতত এজন সমাজ সংগঠক হিচাপে ধন দাসৰ এটা সুকীয়া পৰিচয় আছে। গতিকে ধন দাসে বহুত কাম কৰিলে, সেয়া ৰাইজে চাগে বহুতে দেখিছে, গম পাইছে। আৰু তথাপিও আমি এবাৰ আকৌ জানিব বিচাৰিম কেনেকুৱা কামত জড়িত। মোৰ নিজা এটা অনুষ্ঠান আছে টিপচেকি বুলি। অনুষ্ঠানটোত যথেষ্ট সংখ্যক ধৰক নীলিমদাৰ পৰা সকলোখিনি মানুহ আহিছে। অনুষ্ঠানটো চলি থাকে, মাজে মাজে চলি থাকে। এই ব্যস্ততাৰ কাৰণে অলপ দিন হেৰি হৈ আছে। কবি সন্মিলন, সকলো সদৌ অসম কবি সন্মিলন, ধৰক অসম সাহিত্য সভা, সকলোৰ লগতে জড়িত। সকলোতে যাওঁ, সকলোৱে মাতে, মৰমো কৰে। আৰু মোৰ শ্ৰদ্ধা নহয়, মৰম কৰে। মৰম বুলিয়ে কওঁ, কাৰণ ডক্টৰ মাণিক শইকীয়া ছাৰে বৰ মৰম কৰে। আৰু তেওঁ মোৰ যথেষ্ট উপদেশ দিয়ে, যথেষ্ট হেৰি কৰে। মোৰ প্ৰিয় আৰু কবিসকলৰ মাজততো যথেষ্ট বহুতেই মৰম কৰে, বহুতে নীলিম দায়ো কথা পাতে যথেষ্ট।
নীলিমদাৰ লগত চেনিৰাম গগৈৰ লগত কথা পাতোঁ, ভাল পায়, মৰম কৰে, যথেষ্ট কথা জানো তেওঁলোকৰ পৰা। ধন দাসৰ কবিতাত কেনেকুৱা এটা ধৰণৰ আমি বিচাৰি পাম কবিতাবোৰ যদি আমি পঢ়িবলৈ যাওঁ? কবিতাৰ প্ৰেৰণা বুলি ক'লে পিতাই, প্ৰথম কথা পিতাইৰ লগত মোৰ ভাল নহয়, তথাপি পিতাই মোৰ অনুপ্ৰেৰণা। প্ৰথম কবিতাটো মাক লৈ আছিলে, দ্বিতীয় কবিতাটো পিতাইক লৈ আছিলে, তাৰ পৰাই কবিতাৰ যাত্ৰা আৰু আজি এইখিনিত। আজি মই য'ত আছোঁ হয়তো বহুত ওপৰত নাই, বহুত এটা স্তৰত নাই, বহুত কাকত আলোচনীতো আজিলৈকে কবিতা দিয়া নাই। কবিতা মই নিজৰ বাবে কৰি আছোঁ আৰু 10জনক আগুৱাই নিয়াৰ এটা অনুষ্ঠান গঢ়াৰ চিন্তা কৰি আছোঁ, যাতে আমি কবিতকৈ এটা অনুষ্ঠান হোৱাৰ বেছি প্ৰয়োজনীয়তা আছে। এজন কবি হোৱাতকৈ এটা অনুষ্ঠান হোৱাৰ খুব প্ৰয়োজন। ভৱিষ্যত প্ৰজন্মসকলৰ বাবে আপুনি কিবা ক'ব নেকি? নহয়, তেওঁলোকে পঢ়ক, অধ্যয়নশীল হওক, তেওঁলোক লিখক কম, পঢ়ক বেছি। আমি লিখাতকৈ পঢ়িব বেছিকৈ লাগে। আমি যদি আমাৰ চৌপাশটো নাজানো, আমি সাহিত্য কৰিম কেনেকৈ? আমি যদি মানুহৰ মাজত নাথাকোঁ, আমি যদি মানুহৰ সৈতে কথা নাপাতোঁ, আমি ভাল সাহিত্য কৰিম কেনেকৈ? নিশ্চয়কৈ খুব গুৰুত্বপূৰ্ণ এটা কথা, পঢ়িব লাগে। কিন্তু আপোনাক দেখোঁ যেতিয়া আমাৰ চকবজাৰ চাৰিওফালে ইমান ব্যস্ততা, আপুনি ৰ'বলৈ সময় নাই, খাবলৈও আহৰি নাই, আপোনাৰ ভোকৰ ভাত কেতিয়াবা হয়তো পেটতে যায়, খাবলৈ আহৰি নোলায়। কিন্তু ইমান ব্যস্ততাৰ মূৰত কেতিয়া সাহিত্য চৰ্চা কৰিবলৈ সময় ওলায়? আচলতে সাহিত্য চৰ্চা কৰিবলৈ সময় নাথাকে কোনো। মানুহৰ মাজত কথা পাতি থাকোঁতেই কবিতাৰ পংক্তি এটা হ'ব পাৰে, আহক বাইদেউ, হ'ব বাইদেউ, নহ'ব বাইদেউ, ইও এটা ধুনীয়া পংক্তি। কথাখিনি তেনেদৰে কবিতা এটা বা সাহিত্য এটা লিখোঁতে পৰিৱেশৰ প্ৰয়োজন নহয়, আপোনাৰ মনৰ প্ৰয়োজন, বুকুৰ প্ৰয়োজন, সিমানেই। নিশ্চয়কৈ আপুনি ইমান ব্যস্ত, আমি বেছি সময় নলওঁ। শেষত এটা কবিতা শুনিম আৰু আপোনাৰ পৰা আমি ইয়াৰ পৰা বিদায় ল'ম। গতিকে এটা কবিতা ধন দাসৰ শুনিম। খুবেই ধন দাসে সেইটো স্বীকাৰ কৰে নকৰে সেয়া নাজানো, কিন্তু মই স্বীকাৰ কৰোঁ সাহিত্য সংস্কৃতি কবিতাৰ জগতত ধন দাসৰ এটা সুকীয়া নাম আছে। তেওঁ প্ৰত্যেকটো অনুষ্ঠানত তেওঁক চিনি পায়, সকলোৱে মৰম কৰে, আদৰ কৰে, সন্মান কৰে আৰু তেওঁৰ কবিতাই এতিয়া চৌপাশে কিন্তু সমাদৰ লাভ কৰিছে। দিনত গ্ৰাহকৰ লগত দৰদাম মৰা ধন দাসে কবিতাক আপ্ৰাণ ভাল পায়। সেয়ে তেওঁ মনৰ অনুভৱবোৰ কৰ্মব্যস্ততাৰ মাজতে শব্দত লিখি ৰাখে। এনেকুৱা বহুজনে আছে যি নিজৰ কামটোক সন্মান কৰি তাৰ মাজতে আহৰি উলিয়াই সাহিত্য চৰ্চা বৰ্তি ৰাখিছে। দোকানৰ কাপোৰবোৰৰ মাজৰ পৰাই সাহিত্যৰ শব্দবোৰ ফুটি উঠে। শ্ৰমিক, মই ভালে আছোঁ। মোৰ দেহত অক্সিজেনৰ মাত্ৰা ঠিক আছে বুলিয়েই অনুমান কৰোঁ। কাৰণ ক'বলৈ গ'লে কামৰ কথা ক'ব লাগিব। কথাবোৰ দেখি থকাসকলৰ বাবে সহজ আৰু সহজে চকুত নপৰা ধৰণৰ। ক'ভিড, অক্সিজেন, প্লাজমা এইবোৰৰ মেৰপেচত আমি চিন্তিত হ'লে নচলিব। মৃত্যু সকলোৰে বাবে আমাৰ লজিক। সহজ সাধাৰণ কথা। ডাঙৰ কথা ভোগ, ঘৰ ভাড়া, আইৰ দৰৱ, পত্নীৰ আবদাল, ল'ৰা ছোৱালীৰ ভৱিষ্যত। কামলৈ যাবই লাগিব, সহজ সাধাৰণ সত্য। কথাবোৰ পাতনি কেনেদৰে কৰিম ভাবিব পৰা নাই। সৰু মানুহ, দোকানত কাম কৰোঁ, সেয়ে সুন্দৰকৈ জুতি লগাকৈ পাগ লগাকৈ কথাবোৰ ক'ব নাজানো। এটা কথাই সত্য, ভোকৰ বাবে আমি মৃত্যুক প্ৰত্যাহ্বান জনাব পাৰোঁ। আহক বাইদেউ, কি ল'ব বাইদেউ, হ'ব বাইদেউ, না নহ'ব বাইদেউ। হেতা দুচকুত ভয় শংকা নাই, আছে প্ৰয়োজনৰ তাগিদা। মোৰ দৰে প্ৰতিজন শ্ৰমিক, ঠেলা চালক, ৰিক্সা চালক সকলোৰে এটাই মনৰ ইচ্ছা, নগৰখন খোলা থাকক, নমৰালৈকে অন্ততঃ ভোকত থাকিব লগা নহওক। ধন্যবাদ। ধন্যবাদ। ধন দা আচলতে ইমান ব্যস্ত, এতিয়াও কেইবাজনো গ্ৰাহক বাহিৰত থিয় হৈ আছে আৰু তেওঁ নিজৰ কৰ্তব্যত এতিয়া আকৌ আগবাঢ়িব লাগিব আৰু আমি নিশ্চয়কৈ অনাগত সময়ছোৱাত আকৌ আহিম, ধন দাসৰ পৰা বহুতো কবিতা শুনিম আৰু কেতিয়াবা এনেকৈ নহ'লেও আমি আশা কৰিম যে প্ৰত্যেকজন অসমীয়াই নিজৰ কৰ্মক সন্মান কৰি তেওঁলোকৰ নিজৰ মন পচন্দৰ প্ৰতিভাবোৰ বিকাশ কৰি পেলাই তেওঁৰ মন পচন্দৰ কামবোৰত অগ্ৰসৰ হওক। নিশ্চয়কৈ সময়ে তেওঁলোকক এখন মঞ্চ দিব। জীৱনটোক উপভোগ কৰিব পৰাটো আপোনাৰ সক্ষমতা। কপালৰ ঘাম মাটিত পেলাই জীৱন সংগ্ৰামত অৱতীৰ্ণ হৈ জীৱন উপভোগ কৰিব পাৰে। সাহিত্য সংস্কৃতি ভালপোৱাবোৰ জীয়াই ৰাখিবলৈ বেলেগে আৰু সময় নালাগে। বুকুতে লৈ ফুৰিব পাৰি অহৰহ ধন দাসৰ দৰে। টিপচাকিৰ জৰিয়তে সমগ্ৰ অসমতে কবিৰ চৰ্চা আছে। অসমীয়া ভাষা সাহিত্যৰ উত্তৰণত আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে ধন দাসে। আমি দেখুৱাই আছোঁ আপোনালোকক কবিৰ কৰ্মক্ষেত্ৰ আৰু এতিয়া আমি উপস্থিত আছোঁ কবিৰ ঘৰত।
ফাগুনৰ এই নিৰিবিলি পৰিৱেশত বাহিৰত প্ৰকৃতিৰ সম্পূৰ্ণ এটা নিৰিবিলি নিৰ্জন এখন ঠাইত আমি কবিৰ ঘৰত উপস্থিত আছোঁ। আমাৰ লগত আছে এয়া ধন দা, এজন বেপাৰী কবি, আৰু যি কবিতাক বুকুত লৈ জীয়াই থাকে আৰু অহৰ্নিশে কবিতাৰ টোপোলাবিলাক কবিৰ জেপত সুমুৱাই ৰাখে। ধন দা, আজি এতিয়া আপোনাৰ কৰ্মক্ষেত্ৰৰ পৰা ঘৰলৈ আহিছোঁ কবিতা আমি শুনিবলৈ, গতিকে কি ক'ব? কবিতা শুনাম। কবিতা নুশুনালে নহ'ব, কবি যিহেতু। আৰু কবিতা বুকুত লালন কৰোঁ। দিনটো আহক বাইদেউ, হ'ব বাইদেউ, নহ'ব বাইদেউতে যায়। ৰাতি কবিতাৰে বাস কৰোঁ। সংসাৰো এক ধুনীয়া কবিতা, সংসাৰখনো এক ধুনীয়া কবিতা। গতিকে কবিতা মানুহৰ মাজতে আছে, মানুহৰ মাজতে সকলো পোৱা যায়। আমি কওঁ কবি দুৰ্বোধ্য, কবিতা দুৰ্বোধ্য। কবিতা দুৰ্বোধ্য নহয়, কবিতা আচলতে মানুহৰ কথা, কবিতা বুকুৰ কথা, কবিতা ৰাস্তাৰ কথা। কবিতাৰ শিৰোনাম কবি পত্নীলৈ। কবিতা এটা চেকনিত চেকি তেওঁক দিলোঁ। মুখ বিকটাই হাতত দিলে এফাল বজাৰ। কবিৰ কামিজ এনেই বদনামী। শব্দ যে কবিৰ আৱৰণ, শব্দৰ গাতে হেলান দি। শব্দ যে কবিৰ আৱৰণ, শব্দৰ গাতে ভেজা দি হজম কৰে গালি, সেয়া কবি পত্নীয়ে বুজে। সন্মিলনত কবিতা মাতি গছপুলিৰ সম্বৰ্ধনাৰে আত্মহাৰা কবি। কবি পত্নীৰ ভেঙুচালি, ৰাতিলৈ কিহেৰে খাবি, দিনটোৰ মজুৰি হেৰুৱালি। প্ৰযুক্তিত ভাষা চেমি, সপোন আকাশ লংঘি, হাততে গজে বিচৰা পৃথিৱী। আৰু কবিৰ হাতত কাগজ কলম, হজম নোহোৱা শব্দৰ যোৰা তাপলি। কবি দৰ্জী, কবি মৃত, কবিৰ অলেখ চিন্তা, কেৱল মূৰ তুলি চাব নোৱাৰে আকাশ। বদ হজম কবি, তাত নাই বিচৰা পৃথিৱী। সপোন বিলাসী কবিৰ জেপত নাই ফুটা কৰি, প্ৰশ্ন কি দি ৰাখিবি কবিতাৰে। তোমাৰ চুলিৰ গুৰিত ওকণি, মই মাৰিম উৎসুক আবদাৰ, মৰম আকলোৱা কবি। কবি পত্নীৰ বেকা হাঁহি, কি কৰিবি কবি, তাকে নকৰি। ইমানো তললে নাযাবি। এইটোৱে খুব এটা ভাবুক কবিতা আৰু বাস্তৱ সত্য। কবিতাৰে কেৱল পেট নভৰে, তাৰ কাৰণে কষ্টও কৰিব লগা হয়, জীৱন সংগ্ৰামত অৱতীৰ্ণ হ'ব লগা হয়। গতিকে ইমানৰ মূৰতো যে আপুনি অসমৰ সাহিত্য সংস্কৃতিৰ জগতত জীয়াই ৰাখিবৰ কাৰণে যি কষ্ট আৰু ত্যাগ কৰিছে, সেয়া আমি অসমবাসীয়ে আপোনাক নতশিৰে প্ৰণাম জনাইছোঁ। আৰু অনাগত সময়ছোৱাত আপোনাৰ যি পৰিকল্পনা আছে সেইখিনি বাস্তৱ হওক, তাৰে কামনা কৰিছোঁ। চক বজাৰত এনেদৰে কাব্যমেলৰ ধাৰণাটো একেবাৰেই ব্যতিক্ৰম। ধন দাস প্ৰতিজন অসমীয়া ডেকাৰ আদৰ্শ হওক, যে যিকোনো কামলৈ লাজ ভয় নকৰি কষ্ট কৰি সৰু সুখতে সুখী হৈ সন্তুষ্টিৰে জীৱনটো উপভোগ কৰিব পাৰে। খাটি খোৱা অসমীয়া এজনে কৃত্ৰিমতাৰে ভৰা আলাসৰ পৃথিৱী এখনত থকাজনতকৈ ভালদৰে জানে, বুজে, অনুভৱ কৰে জাতীয় স্বকীয়তা ক'ত থাকে। বুকুত কবিতা আৰু বাহুত কাপোৰৰ দম কঢ়িয়াই ফুৰাজনেই জীৱনক প্ৰকৃত উপভোগ কৰিব পাৰে। ধন্যবাদ আছাম ফ্লাছৰ দৰ্শকসকল, আমাক এনেদৰে উৎসাহিত কৰিব। আৰু আমি প্ৰতিশ্ৰুতি দিছোঁ পৰৱৰ্তী সময়তো লৈ আহিম বিশেষ আৰু ব্যতিক্ৰমী ৰূপত অন্য এক অনুষ্ঠান ভিন্ন প্ৰান্তৰৰ।